মুখ্যমন্ত্ৰীৰ সমষ্টিতে নিৰ্বাচনী বিধি উলংঘা নিৰ্বাচনী আচৰণ বিধি ভংগত নামিল মুখ্যমন্ত্ৰীৰ পত্নী চৰকাৰী শিক্ষকক কাষত বহুৱাই মুখ্যমন্ত্ৰীৰ পত্নীয়ে চলাইছে নিৰ্বাচনী প্ৰচাৰ চৰকাৰী শিক্ষকে চলাইছে বিজেপিৰ নিৰ্বাচনী সভা বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত হাছু শুৱালকুছি সমষ্টিত ব্যাপক হাৰত উলংঘা কৰা হৈছে নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টিত পত্নী ৰিণিকী ভূঞা শৰ্মাই নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে উল্লেখ্য যে অগপৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীক উদ্ধাৰ কৰাৰ বাবে সমষ্টিটোত নামিছে খুদ মুখ্যমন্ত্ৰীৰ পত্নী অভিযোগ মতে মুখ্যমন্ত্ৰীৰ পত্নী উপস্থিত থকা নিৰ্বাচনী সভাবোৰ পৰিচালনা কৰিছে একাংশ চৰকাৰী কৰ্মচাৰীয়ে লক্ষণ আছে কোনো শিক্ষক তথা চৰকাৰী বিষয়া কৰ্মচাৰীয়ে কোনো ৰাজনৈতিক দলৰ নিৰ্বাচনী কাম কাজত প্ৰত্যক্ষভাৱে জড়িত থাকিব নোৱাৰিব বুলি কঠোৰ নিৰ্দেশনা জাৰি কৰি থৈছে নিৰ্বাচন আয়োগে কিন্তু তাৰ বিপৰীত ছবি দেখা গৈছে শুৱালকুছিত অনুষ্ঠিত হোৱা নিৰ্বাচনী প্ৰচাৰ সভাসমূহত এয়া চাওক নিৰ্বাচনী আয়োগৰ বিধি উলংঘা কৰি মুখ্যমন্ত্ৰীৰ পত্নীৰ কাষতে মঞ্চত বহি ডেমকে ৰূপত এগৰাকী চৰকাৰী স্কুলৰ শিক্ষক সভাত ভাষণ ৰাখিছে শিক্ষকগৰাকীয়ে ৰাইজক আহ্বান জনাইছে বিজেপিৰ সহযোগী অগপ দলৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীক ভোট দি নিৰ্বাচনত জয়ী কৰিবলৈ লোকসভা সমষ্টিৰ নিৰ্বাচনৰ প্ৰচাৰত আমি ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদ আৰু ইউপিপিএল দৰে মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে ফণীভূষণ চৌধুৰীদেৱ অৱতীৰ্ণ হৈছে আমি আটাইয়ে এই নিৰ্বাচনটোত আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীদেৱক হাতীৰ ছবিত ভোট দি জয়যুক্ত কৰিব লাগিব হয় এখেতৰ নাম সঞ্জীৱ শৰ্মা পেছাত যদিও তেওঁ এগৰাকী চৰকাৰী শিক্ষক কিন্তু বেছিভাগ সময়ত তেখেত ব্যস্ত থাকে ৰাজনৈতিক কাম কাজতহে শিক্ষক বৃত্তিৰ লগত জড়িত সঞ্জীৱ শৰ্মা আছে পূব শুৱালকুছি পঞ্চায়তৰ নিৰ্বাচনী সমিতিৰ সভাপতিৰ দায়িত্বত অকল সঞ্জীৱ শৰ্মাই নহয় মুখ্যমন্ত্ৰীৰ সমষ্টিত এনে বহু চৰকাৰী কৰ্মচাৰীয়ে নিৰ্বাচন আয়োগৰ নীতি নিৰ্দেশনাক বহাঙুলি দেখুৱাই লোকসভা নিৰ্বাচনৰ প্ৰচাৰ কাৰ্যত প্ৰত্যক্ষভাৱে জড়িত হৈ পৰা দেখা গৈছে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ অতি ঘনিষ্ঠ হোৱাৰ সোৱাদতে নিৰ্বাচনী বিধি উলংঘা কৰাৰ পিছতো কোনো ব্যৱস্থা ল'বলৈ সাহস কৰা নাই নিৰ্বাচনী আয়োগে এনেদৰে সততে নীতি আদৰ্শ কথা বিলাই ফুৰা বিজেপি দলে নিৰ্বাচনী বৈতৰণি পাৰ হ'বলৈ একাংশ শিক্ষক চৰকাৰী বিষয়া কৰ্মচাৰীক ব্যৱহাৰ কৰা কাৰ্যই লাভ কৰিছে ব্যাপক চৰ্চা এই সন্দৰ্ভত শুনক এগৰাকী সচেতন ব্যক্তিৰ মন্তব্য নিৰ্বাচন আয়োগৰ যি নীতি নিয়ম আছিলে সেই নীতি নিয়মসমূহক আমি দেখিবলৈ পাইছোঁ সম্পূৰ্ণৰূপে সংগুষ্ট দেখুৱাই পিনে নিৰ্বাচনী প্ৰচাৰ চলি আছে শুৱালকুছি আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহত বিশেষকৈ আমি দেখিবলৈ পাইছোঁ মুখ্যমন্ত্ৰীৰ পত্নীৰ যিবিলাক সভা সমিতি এই সভা সমিতিবিলাকত চৰকাৰী চাকৰিয়ালে অংশগ্ৰহণ কৰাই নহয় তেওঁলোকে দলীয় প্ৰচাৰত নামি পৰিছে যোৱাকালিও আমি দেখিবলৈ পাইছোঁ শুৱালকুছি পূব পঞ্চায়তৰ যি নিৰ্বাচনী সমিতি আছে তেওঁলোকৰ সভাপতি সঞ্জীৱ শৰ্মা তেখেতে গতিকে চৰকাৰী চাকৰিয়াল তেখেতে মঞ্চত থাকি একেলগে ভাষণ দিছে এটা দলৰ সপক্ষে আৰু মানুহৰ মাজত তেওঁ প্ৰচাৰত নামিছে গতিকে এনেকুৱা ধৰণৰ কথা কৰ্মই আমাক ভাবিবলৈ বাধ্য কৰাইছে যে আচলতে এই নিৰ্বাচন আয়োগ বা নিৰ্বাচনী নীতি নিয়ম কেৱল মাত্ৰ বিৰোধী মানুহবিলাকৰ কাৰণেই নেকি শাসকীয় দলৰ কাৰণে কোনো ধৰণৰ নীতি নিয়ম নাথাকে নেকি এইটো সঞ্জীৱ শৰ্মা মাত্ৰ এটা উদাহৰণহে তেওঁ এগৰাকী শিক্ষক শুৱালকুছি বালিকা মজলীয়া বিদ্যালয়ত তেওঁ শিক্ষক কিন্তু আমি দেখিবলৈ পাইছোঁ তেওঁৰ নিচিনা আৰু বহুত এনেকুৱা উদাহৰণ আছে চৰকাৰী চাকৰিয়ালবিলাকে এতিয়া বিজেপি দলৰ প্ৰচাৰ কাৰ্যত নামি পৰিছে আৰু তেওঁলোকক ব্যৱহাৰ কৰিছে খুদ মুখ্যমন্ত্ৰীৰ পত্নী তথা মুখ্যমন্ত্ৰীৰ এটা এচাম ইয়াৰে যি কৰ্মী আছে তেওঁলোক শিক্ষকতাৰ দৰে মহান বৃত্তিত জড়িত থকাৰ পিছতো ৰাজনৈতিক দলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱা সঞ্জীৱ শৰ্মাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব সাহস কৰিবনে নিৰ্বাচন আয়োগে নে শাসকীয় দলৰ হোৱাৰ সোৱাদতেই ৰেহাই পাব শিক্ষক সঞ্জীৱ শৰ্মাই নিৰ্বাচনী বিষয়াক অতি শীঘ্ৰে এনেবোৰ চৰকাৰী কৰ্মচাৰীৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে বিৰোধী শিবিৰে শুৱালকুছিৰ পৰা বিশেষ প্ৰতিবেদকৰ ৰিপৰ্ট এমভি লাইভ